আলোচনার বিষয়বস্তু হল জাকাতৰ উদ্দেশ্য কি। এই সম্পৰ্কে মই আপোনালোকৰ লগত আলোচনা কৰিম ইনশাআল্লাহ। শান্তির পথ সে তো একটাই একটাই, সে পথে ইসলামায় ছুটে আয়। ইছলামৰ অৰ্থ শান্তি আৰু ভ্ৰাতৃত্ব। এই শান্তি আৰু ভ্ৰাতৃত্ব ৰক্ষাৰ্থে সমাজত বসবাস কৰা গৰীব নিঃকিন শ্ৰেণীৰ মানুহৰ হাতত ধনী মানুহৰ 40 ভাগৰ এভাগ ধন তেওঁলোকৰ হাতত প্ৰদান কৰিব লাগে। জাকাতৰ উদ্দেশ্য হ'ল গৰীব দুখীয়া মানুহৰ অন্তৰত আনন্দৰ সোঁত প্ৰবাহিত কৰা। সেয়ে ধনী মানুহসকলৰ ওপৰত জাকাত আদায় কৰাটো বাধ্যতামূলক। সমাজত থকা দুখীয়া নিচলা মানুহখিনিকে শিক্ষা দীক্ষা মান সন্মান সামাজিক ৰাজনৈতিক আৰু কলা কৃষ্টিৰ ফালৰ পৰা মৰ্যাদা লাভ কৰিব পাৰে। তাৰ কাৰণে আল্লাহ তাআলাই সাহেবে নেচাব সকলৰ ওপৰত জাকাত বাধ্যতামূলক কৰিছে। কোন ব্যক্তিসকলক জাকাত প্ৰদান কৰা উচিত, যেনে গৰীব আত্মীয় স্বজন, ফকিৰ মিসকিন, গৰীব বিধৱা নাৰী, মাওৰা গৰীব ল'ৰা ছোৱালী, অনাথ আতুৰ ব্যক্তি, তিনি মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰী, গৰীব সমাজসেৱক আলিম, গৰীব অন্ধ কণা খুৰা আৰু শাৰীৰিকভাৱে অক্ষম ব্যক্তি, দুখীয়া মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক আৰু দৰিদ্ৰ প্ৰতিবেশী। আমাৰ সমাজৰ মুখিয়াল মানুহখিনিয়ে যদি গৰীব দুখীয়া মানুহৰ বাবে কিছুমান আঁচনি প্ৰস্তুত কৰি ধনী মানুহবিলাকৰ পৰা জাকাত ফিত্ৰা কুৰবানীৰ চামৰাৰ মূল্য ওচৰ কাফাৰা ইত্যাদি সংগ্ৰহ কৰি আৰ্থিক অনাটনত ভাৰাক্ৰান্ত মানুহবিলাকৰ মাজত গঠনমূলক কামৰ বাবে ভগাই দিয়ে, তেনেহ'লে নিশ্চয় দুখীয়া মানুহখিনিৰ কিঞ্চিত পৰিমাণে হ'লেও দৰিদ্ৰতা দূৰ হ'ব। মই ভাবোঁ সমাজৰ বুদ্ধিজীৱী মানুহখিনিয়ে যদি দুখীয়া মানুহৰ অভাৱ অভিযোগ সম্পূৰ্ণৰূপে দূৰ কৰিব নোৱাৰিলেও কিছু পৰিমাণে আৰ্থিক সাহায্য দিলে অন্ততঃ তেওঁলোকে কৰা ভিক্ষা বৃত্তিৰ পৰা কিছু পৰিমাণে প্ৰতিৰোধ কৰিব পৰা যাব। এই ভিক্ষা বৃত্তি ইছলামে কেতিয়াও পচন্দ নকৰে, ই ঘৃণনীয়। আজিৰ আলোচনাৰ পৰা আমি বুজি পালোঁ যে দেহ মন ধন সম্পত্তি জ্ঞানৰ ৰোজাৰ আৰু ফিত্ৰাৰো জাকাত ইছলামী আইন অনুযায়ী আদায় দিব লাগিব। এই জাকাতৰ একমাত্ৰ উদ্দেশ্য হ'ল গৰীব দুখীয়া মানুহৰ মুখত আনন্দৰ জয়গান ফুটাই তোলা। ইছলামৰ 5টা ভেটিৰ ভিতৰত জাকাত এটি ভেটি। জাকাত আদায় কৰা প্ৰত্যেকজন সাহাবে নেচাবৰ ওপৰত বাধ্যতামূলক। ইয়াৰ ব্যতিক্ৰম কৰিলে গুণাগাৰ হ'ব লাগিব। এই জাকাত ফিত্ৰা ওচৰ সৎকা আদিয়েই হ'ল ইছলামী সমাজ গঠনৰ প্ৰধান পাথেয়। এইবোৰেই সামাজিক ৰাজনৈতিক অৰ্থনৈতিক আৰু ইছলামী সংস্কৃতি বৈষম্য দূৰ কৰে আৰু ইছলামী সমাজ ব্যৱস্থা সুন্দৰ কৰি তোলে। ওয়ামা আলাইনা ইল্লাল বালাগ।